নমস্কাৰ DMI Study ইউটিউব চেনেলৰ পৰা আপোনালোকক সকলোক স্বাগতম জনাইছো। এই ভিডিঅ'টোত আজি আমি আলোচনা কৰিম গেমছৰ ওপৰত 2024 চনৰ যি পেৰিছ অলিম্পিক হৈ গল সেই পেৰিছ অলিম্পিকৰ ওপৰত কেইটামান ইম্পৰ্টেন্ট কোৱেশ্চন আজি আমি আলোচনা কৰিম। আজি ভিডিঅ'টোৰ প্ৰথমটো প্ৰশ্ন How many countries are participating in the Paris Olympics 2024? 2024 চনৰ পেৰিছ অলিম্পিকত কিমানখন দেশে অংশগ্ৰহণ কৰিছিল? যে 2024 চনৰ যে পেৰিছ অলিম্পিক হৈ গল সেই পেৰিছ অলিম্পিকত কিমানখন দেশে অংশগ্ৰহণ কৰিছিল? অপচন কেইটাৰ ভিতৰত C is the correct answer. C is the correct answer. 206খন দেশে 2024 চনৰ পেৰিছ অলিম্পিকত অংশগ্ৰহণ কৰিছিল। তাৰ পাছৰটো প্ৰশ্ন Which continent is represented by the black ring in the Olympic Games logo? Olympic Gamesৰ লগত কলা আঙুঠিটোৱে কোনখন মহাদেশক প্ৰতিনিধিত্ব কৰে? আমি সাধাৰণতে জানো যে অলিম্পিক গেমছৰ যেটো লোগো আছে এই লগত পাঁচটা আঙুঠি আছে। সেই পাঁচটা আঙুঠিৰ ভিতৰত বা পাঁচটা ৰিঙৰ ভিতৰত এটা ৰিঙৰ কালাৰ বা ৰং কলা ৰঙৰ সেই কলা ৰঙৰ আঙুঠিটোৱে কোনখন মহাদেশক প্ৰতিনিধিত্ব কৰে? অপচন কেইটাৰ ভিতৰত A is the correct answer. আফ্ৰিকা মহাদেশ। আফ্ৰিকা মহাদেশক কলা আঙুঠিটোৱে বা কলা ৰিংটোৱে প্ৰতিনিধিত্ব কৰে। তাৰ পাছৰটো প্ৰশ্ন Who is the first athletic for Assam to win a medal in the Summer Olympics? গ্ৰীষ্মকালীন অলিম্পিকত পদক লাভ কৰা অসমৰ প্ৰথম গৰাকী এথলেট কোন আছিল? বা প্ৰথম গৰাকী খেলুৱৈ কোন আছিল? গ্ৰীষ্মকালীন অলিম্পিকত পদক লাভ কৰা অসমৰ প্ৰথম গৰাকী খেলুৱৈ কোন আছিল? অপচন কেইটাৰ ভিতৰত C is the correct answer. লভলীনা বৰগোহাঁই। লভলীনা বৰগোহাঁই গ্ৰীষ্মকালীন অলিম্পিকৰ পদক লাভ কৰা অসমৰ প্ৰথম গৰাকী খেলুৱৈ আছিল। তাৰ পিছৰটো প্ৰশ্ন Name the country topped in the list of medals in the Paris Olympics 2024. 2024 চনৰ পেৰিছ অলিম্পিকত কোনখন দেশে সবাতোকৈ বেছি পদক লাভ কৰে? 2024 চনৰ পেৰিছ অলিম্পিকত কোনখন দেশে সবাতোকৈ বা অধিক সকলো দেশবোৰৰ ভিতৰত অধিক পদক লাভ কৰা দেশখন হৈছে USA আমেৰিকা যুক্তৰাষ্ট্ৰ। আমেৰিকা যুক্তৰাষ্ট্ৰ 2024 চনৰ পেৰিছ অলিম্পিকত 126টা মেডেল লাভ কৰিছিল। তাৰ ভিতৰত 40টা হৈছে গোল্ড, 44টা হৈছে সিলভাৰ আৰু 42টা হৈছে ব্ৰঞ্জ। আমেৰিকা প্ৰথম স্থানত আছে আৰু দ্বিতীয় স্থানত চাইনা। দ্বিতীয় স্থানত 2024 চনৰ পেৰিছ অলিম্পিকত দ্বিতীয় স্থানত কোনখন দেশ আছে? চাইনা। চাইনাই কিমান মেডেল লাভ কৰিছিল? 91টা মেডেল লাভ কৰিছিল। তাৰ ভিতৰত 40টা আছিল গোল্ড, 27টা আছিল সিলভাৰ আৰু 24টা আছিল ব্ৰঞ্জ। আৰু তৃতীয় স্থানত আছে জাপান। জাপানে টোটাল মেডেল লাভ কৰিছিল 45টা। তাৰ ভিতৰত 20টা হৈছে গোল্ড, 12টা হৈছে সিলভাৰ আৰু 13টা হৈছে ব্ৰঞ্জ। চতুৰ্থ স্থানত আছে অষ্ট্ৰেলিয়া। অষ্ট্ৰেলিয়াৰ টোটাল মেডেল লাভ কৰিছিল 53। তাৰ ভিতৰত 18টা হৈছে গোল্ড, 19টা হৈছে সিলভাৰ আৰু 17টা হৈছে ব্ৰঞ্জ। আৰু 2024 চনৰ পেৰিছ অলিম্পিকত ভাৰতৰ স্থান কিমান আছিল? ভাৰতৰ স্থান আছিল 71। বহুত ইম্পৰ্টেন্ট হয়, স্ক্ৰিনশ্বট মাৰি ল'ব, মনত ৰাখিব। ভাৰতৰ 2024 চনৰ পেৰিছ অলিম্পিকত ভাৰতৰ স্থান কিমান আছিল? 71।
71 স্থানত আছিল 71তম স্থানত আছিল ভাৰত ভাৰতে কিমান মেডেল লাভ কৰিছিল টোটাল 6টা মেডেল লাভ কৰিছিল 6টা মেডেলৰ ভিতৰত এটা হৈছে সিলভাৰ গোল্ড এটাও লাভ কৰিব পৰা নাই ভাৰতে 2024 চনৰ পেৰিছ অলিম্পিকত ভাৰতে এটা সিলভাৰ লাভ কৰিছিল আৰু 5টা ব্ৰঞ্জ লাভ কৰিছিল টোটাল 6টা মেডেল লাভ কৰিছিল তাৰ পাছৰটো প্ৰশ্ন The first Indian who won a individual gold medal in Olympics অলিম্পিকত ব্যক্তিগত স্বৰ্ণ পদক লাভ কৰা প্ৰথমজন ভাৰতীয় কোন ব্যক্তিগত অলিম্পিকত ব্যক্তিগত স্বৰ্ণ পদক লাভ কৰা প্ৰথম ভাৰতীয় কোন আছিল অপচন কেইটাৰ ভিতৰত এ ইজ দা বা এ নম্বৰ 2 শুদ্ধ আনসাৰ কোন আছিল অভিনৱ বিন্দ্ৰাই ব্যক্তিগতভাৱে স্বৰ্ণ পদক লাভ কৰিছিল অলিম্পিকত ব্যক্তিগতভাৱে স্বৰ্ণ পদক লাভ কৰিছিল তাৰ পাছৰটো প্ৰশ্ন The Diamond League is an annual series of competition in which area বাৰ্ষিক প্ৰতিযোগিতাৰ শৃংখলা ডায়মণ্ড লিগ কোনবিধ খেলৰ সৈতে জড়িত অপচন কেইটাৰ ভিতৰত এ ইজ দা কাৰেক্ট আনসাৰ ট্ৰেক এণ্ড ফিল্ড ইভেন্টস ট্ৰেক আৰু ফিল্ডৰ খেল মনত ৰাখিব তাৰ পাছৰটো প্ৰশ্ন The Bordoloi Trophy is associated in which sport বৰদলৈ ট্ৰফি কোনবিধ খেলৰ সৈতে জড়িত বৰদলৈ ট্ৰফি কোনবিধ খেলৰ সৈতে জড়িত অপচন কেইটাৰ ভিতৰত ডি ইজ দা কাৰেক্ট আনসাৰ ফুটবল বৰদলৈ ট্ৰফি ফুটবল খেলৰ সৈতে জড়িত তাৰ পাছৰটো প্ৰশ্ন In which year was the Asia Cup first established কোন চনত প্ৰথমবাৰৰ বাবে এছিয়া কাপ প্ৰতিষ্ঠা হৈছিল কোন চনত প্ৰথমবাৰৰ বাবে এছিয়া কাপ প্ৰতিষ্ঠা হৈছিল অপচন কেইটাৰ ভিতৰত বি ইজ দা কাৰেক্ট আনসাৰ 1984 চনত প্ৰথম বাৰ এছিয়া কাপ প্ৰতিষ্ঠা হৈছিল তাৰ পাছৰটো প্ৰশ্ন Who was the first Assamese to win the Arjun Award অৰ্জুন বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন আছিল অৰ্জুন বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন আছিল অপচন কেইটাৰ ভিতৰত সি ইজ দা কাৰেক্ট আনসাৰ ভগেশ্বৰ বৰুৱা আছিল অসমৰ প্ৰথমজন যিয়ে অৰ্জুন বঁটা লাভ কৰিছে অৰ্জুন বঁটা লাভ কৰা প্ৰথমজন অসমীয়া হৈছে ভগেশ্বৰ বৰুৱা তাৰ পাছৰটো প্ৰশ্ন At which Olympic Games did India win a gold medal for the first time কোনখন অলিম্পিক গেমছত ভাৰতে প্ৰথমবাৰৰ বাবে সোণৰ পদক লাভ কৰিছিল কোনখন অলিম্পিক গেমছত ভাৰতে প্ৰথমবাৰৰ বাবে সোণৰ পদক লাভ কৰিছিল অপচন কেইটাৰ ভিতৰত বি ইজ দা কাৰেক্ট আনসাৰ আমষ্টাৰডাম 1928 চনত এই আমষ্টাৰডাম এই অলিম্পিক গেমছত ভাৰতে প্ৰথমবাৰৰ বাবে সোণৰ পদক লাভ কৰিছিল ইম্পৰ্টেন্ট হয় মনত ৰাখিব নহলে লিখি লব বহুত ইম্পৰ্টেন্ট হয় তাৰ পাছৰটো প্ৰশ্ন When was the Sports Authority of India SAI established ভাৰতীয় ক্ৰীড়া কৰ্তৃপক্ষ SAI কেতিয়া প্ৰতিষ্ঠা হৈছিল অপচন কেইটাৰ ভিতৰত সি ইজ দা কাৰেক্ট আনসাৰ 1984 চনত ভাৰতীয় ক্ৰীড়া কৰ্তৃপক্ষই SAI প্ৰতিষ্ঠা কৰিছিল তাৰ পাছৰটো প্ৰশ্ন In which year was the Badminton Association of India formed কোন চনত
ভাৰতীয় বেডমিণ্টন এছ'চিয়েশ্যন গঠন কৰা হৈছিল কোন চনত ভাৰতীয় বেডমিণ্টন এছ'চিয়েশ্যন গঠন কৰা হৈছিল অপচন কেইটাৰ ভিতৰত সি ইজ দা কাৰেক্ট এনসাৰ 1934 চনত ভাৰতীয় বেডমিণ্টন এছ'চিয়েশ্যন গঠন কৰা হৈছিল মনত ৰাখিব বহুত ইম্পৰ্টেন্ট হয় তাৰ পাছৰ প্ৰশ্ন হু ওয়াজ বাৰ্থডে ইন অভিৰুচি স্পৰ্টছ ডে সেলিব্ৰেট ইন আসাম অসমত কাৰ জন্মদিনত অভিৰুচি ক্ৰীড়া দিৱস পালন কৰা হয় অসমত কাৰ জন্মদিনত অপচন কেইটাৰ ভিতৰত এ ইজ দা কাৰেক্ট এনসাৰ ভগেশ্বৰ বৰুৱাৰ জন্মদিনত অভিৰুচি ক্ৰীড়া দিৱস পালন কৰা হয় আৰু ভগেশ্বৰ বৰুৱাই আছিল প্ৰথমজন অসমীয়া যিয়ে অৰ্জুন বঁটা লাভ কৰিছিল অৰ্জুন বঁটা লাভ কৰা প্ৰথমজন অসমীয়া হৈছে ভগেশ্বৰ বৰুৱা তাৰ পাছৰ প্ৰশ্ন ইন ইণ্ডিয়া হুইচ স্পৰ্টছ ইজ দা ফেডাৰেশ্যন কাপ ৰিলেটেড টু ভাৰতত ফেডাৰেশ্যন কাপ কোনটো খেলৰ লগত জড়িত ভাৰতত ফেডাৰেশ্যন কাপ কোনটো খেলৰ লগত জড়িত অপচন কেইটাৰ ভিতৰত সি ইজ দা কাৰেক্ট এনসাৰ ফুটবল খেলৰ লগত ভাৰতীয় ফেডাৰেশ্যন কাপ জড়িত মনত ৰাখিব তাৰ পাছৰ প্ৰশ্ন When is National Sports Day celebrated in Assam? ভাৰতত কোন তাৰিখে ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস পালন কৰা হয় ভাৰতত কোন তাৰিখে ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস পালন কৰা হয় অপচন কেইটাৰ ভিতৰত বি ইজ দা কাৰেক্ট এনসাৰ 29 আগষ্টত ভাৰতত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস হিচাপে বা ক্ৰীড়া দিৱস পালন কৰা হয় তাৰ পাছৰ প্ৰশ্ন FIFA World Cup is related to which of the following sports? FIFA বিশ্বকাপ তলৰ কোনটো খেলৰ সৈতে জড়িত FIFA বিশ্বকাপ কোনটো খেলৰ লগত জড়িত অপচন কেইটাৰ ভিতৰত সি ইজ দা কাৰেক্ট এনসাৰ ফুটবল FIFA বিশ্বকাপ ফুটবল খেলৰ লগত জড়িত মনত ৰাখিব তাৰ পাছৰ প্ৰশ্ন which two countries have been banned from participating in the Paris Olympics 2024 2024 চনৰ পেৰিছ অলিম্পিকত কোন দুখন দেশৰ অংশগ্ৰহণত নিষেধাজ্ঞা আৰোপ কৰা হৈছিল 2024 চনৰ পেৰিছ অলিম্পিকত কোন দুখন দেশক অংশগ্ৰহণত নিষেধাজ্ঞা আৰোপ কৰা হৈছিল অংশগ্ৰহণ কৰিবলৈ দিয়া নাছিল কোন দুখন দেশক অপচন কেইটাৰ ভিতৰত ডি ইজ দা কাৰেক্ট এনসাৰ ৰাছিয়া and Belarus ৰাছিয়া আৰু বেলাৰুছ এই দুখন দেশক 2024 চনৰ পেৰিছ অলিম্পিকত অংশগ্ৰহণৰ নিষেধাজ্ঞা আৰোপ কৰা হৈছিল আৰু কিয় কৰা হৈছিল ইয়াৰ এটা কাহিনী আছে এই বিষয়ে আমি এটা ভিডিও বনাম এই ভিডিওত আলোচনা কৰিম যেহেতু ইয়াৰ এটা যুদ্ধ চলিছিল যে ইউক্ৰেইনৰ যুদ্ধ চলিছিল সেই যুদ্ধৰ কাৰণে ৰাছিয়া আৰু বেলাৰুছক অংশগ্ৰহণৰ নিষেধাজ্ঞা আৰোপ কৰা হৈছিল তাৰ পাছৰ প্ৰশ্ন ইন হুইচ ইয়াৰ ডিড ইণ্ডিয়া ফাৰ্ষ্ট পাৰ্টিচিপেট ইন দা অলিম্পিক গেমছ কোন চনত ভাৰতে প্ৰথমবাৰৰ বাবে অলিম্পিক খেলত অংশ লৈছিল কোনটো চনত ভাৰতে প্ৰথমবাৰৰ বাবে অলিম্পিকৰ খেলত অংশ লৈছিল অপচন কেইটাৰ ভিতৰত সি ইজ দা কাৰেক্ট এনসাৰ 900 চনত ভাৰতে প্ৰথমবাৰৰ বাবে অলিম্পিক গেমছত অংশগ্ৰহণ কৰিছিল মনত ৰাখিব বহুত ইম্পৰ্টেন্ট হয় আজিৰ ভিডিওটোৰ শেষৰ প্ৰশ্ন ইণ্ডিয়া মেন্স হকি টিম won its first Olympic gold medal in which year ভাৰতীয় পুৰুষ হকি দলে কোন বছৰত প্ৰথমবাৰৰ বাবে অলিম্পিকত স্বৰ্ণ পদক লাভ কৰে ভাৰতৰ পুৰুষ হকি দলে কোন বছৰত প্ৰথমবাৰৰ বাবে অলিম্পিকত স্বৰ্ণ পদক লাভ কৰে অপচন কেইটাৰ ভিতৰত এ ইজ দা কাৰেক্ট এনসাৰ
1928 চনত ভাৰতৰ যি পুৰুষৰ হকী দলে প্ৰথমবাৰৰ বাবে অলিম্পিকত স্বৰ্ণ পদক লাভ কৰে ইম্পৰ্টেন্ট হয় মনত ৰাখিব আজি এই ভিডিঅ'টোৰ 20টা মান প্ৰশ্ন আলোচনা কৰিলো গটেকেইটা ইম্পৰ্টেন্ট হয় ইয়াৰ ভিতৰত প্ৰশ্ন আহি থাকে বা আহি থকা দেখা পাও আৰু যি সকলে আজি এই ভিডিঅ'টোৰ PDF লাগে হেকলে কমেন্টত জনাই দিব মই PDF দিবলৈ চেষ্টা কৰিম কমেন্ট কৰি জনাই দিব ভিডিঅ'টো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু শেয়াৰ কৰি দিব যাতে আপোনাৰ বন্ধু বান্ধৱী সকলেও দেখিব পায় ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছো